असम के सोनितपुर में जब एक और रोजगार की तलाश में कई शिक्षित युवक युवतियां बाहर के राज्यों की ओर पलायन कर रहे हैं, ठीक उसी समय ढेकियाजुली के एक शिक्षित और उदीयमान युवा उज्जवल घोष ने अपने ही गांव की मिट्टी में आशा और आत्मनिर्भरता का एक नया अध्याय रचा है। ढेकियाजुली राजस्व क्षेत्र के अंतर्गत केरू खुंदा के 1 नंबर मेदीचुपुरी में इस युवा ने मिट्टी बाजार नाम से एक अनोखी पहल शुरू की है, जहां विभिन्न प्रकार के मिट्टी के बर्तन बनाए जाते हैं। इस पहल का मुख्य उद्देश्य स्थानीय उद्यमशील लोगों को रोजगार के अवसर प्रदान करना और अपनी भूमि पर आत्मनिर्भर बनाना है। संवाददाता प्रशांत बैस की रिपोर्ट। नमस्कार, मैं उज्जवल घोष। একাংশ শিক্ষিত যুৱক ডাঙাবস্তিত মেডিচুপুৰীত এখন ক্ষুদ্ৰ ব্যৱসায়ী উদ্যোগ স্থাপন কৰিছো। নিজৰ গাঁও যিহেতু দেখা গৈছে যে চাইনিজ প্ৰডাক্টে গোটেই বজাৰ আমাৰ অসমৰ দখল কৰিছে। অসম কি বিভিন্ন ভাৰতৰ গোটেই বজাৰ চাইনিজ প্ৰডাক্টে দখল কৰিছে। আমি চাইনিজ বৰ্জন কৰিব লাগে। সেইকাৰণে আমি মাটিৰ যিকোনো প্ৰডাক্টে হওক আমি ইয়াত শৰীৰৰ কাৰণে বহুত ভাল মাটিৰ বস্তু, মাটিৰ চাহৰ কাপে হওক, মাটিৰ থালে হওক, মাটিৰ গ্লাছে হওক, আমি চবেই ইয়াত বনাওঁ। আশা কৰিছো চবেই মানে মাটিৰ বস্তুটো আগৰ যোনটো আমাক বিলুপ্ত হৈ যোৱা এটা ই হয়, চবেই এইটো আকৌ ল'ব লাগে। তো সেইকাৰণে আমি এটা চেষ্টা কৰিছো যাতে সমাজক এটা ভাল ই দিব পাৰি। সুস্বাস্থ্যৰ বাবে মাটিৰ চব প্ৰডাক্ট আমি ইয়াত বনাওঁ। গাঁৱৰ উজ্জ্বল ঘোষে আপোনাৰ মাটিৰ উদ্যোগ এটা হেৰি কৰিছে। পাত্ৰৰ যিটো পাত্ৰবিলাকে ধৰক থালি গিলাচ চব বস্তুবিলাকেই বনাই তাত বহুত ধৰণৰ মহিলা ল'ৰাই কাম কৰাৰ সুযোগ পাইছে, কাম কৰি চলিব পৰা অৱস্থা হৈছে। সেইটোৱে আপোনাৰ ক'ব লগা।